তো গাইস আমাৰ এতিয়া ট্ৰেক্টৰ হালবোৱা কমপ্লিট হ'ল তো আমি এতিয়া লৈ যাম গুৰু লাহে ধৰে মই আপোনাক দেখুৱাই আছো গুৰুকেইটা কেনেদৰে লৈ যাব লাগে যদি আপোনালোকে কোনোবাই গুৰু লৈ যায় পোৱা নাই এবাৰ কমেন্ট বক্সত জনাবি যে মই ঘৰত কেতিয়াও গুৰু লৈ যায় পোৱা নাই তো এতিয়া হৈছে ইভিনিং সময় তো আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল লাগে সকলোৱে এটা এটা লাইক কৰি যাব যাতে চেনেলটো আৰু আগবাঢ়িব পাৰে আপোনালোকৰ আশীৰ্বাদত তো পিছপিনে দেখি আছে আপোনালোকে আমাৰ খালটো এবাৰ মাঘত দুবৰি মাছ মাৰিম বুলুং তামাম মাছ মাৰিম মানে আপোনালোকৰ যদি ডাঙৰ মাছ খাবলৈ ইচ্ছা একবাৰ কমেন্ট বক্সত জনাই দিব কমেন্ট কৰি দিব কি মাছ লাগে স্পেশাল মাছ পাব গাইস আমাৰ এই খালত তো গাইস এবাৰ চাই লওক এনেকা দেখুৱাইছো তো আপোনালোকে দেখি আছে ইয়া পিছপিনে আছে খাল লাম্বা খাল হয় আপোনালোকক কি মাছ লাগে জনালে হ'ল কমেন্ট বক্সত একদম পুৰা এড্ৰেছ দি দিম আহি যাব পাৰিব ডাঙৰ মাছ কে কিলো হোৱা লাগে মানে 6-7 কেজি 8 কেজি 9 কেজি 10 কেজি এনেকুৱা মাছ পাব আৰু বিশেষ একো নাই আৰু তো বলক ন আমি এতিয়া গুৰুকেইটাকে লৈ যাওঁ এতিয়া আমি গুৰু লৈ যাবৰ কাৰণে পুৰা ৰেডি আছো মানে তো ৰাস্তাটো আপোনালোকে দেখিছে ভয়ো লাগে হাপ চাপ থাকিব পাৰেতো পুৰা জংগল মংগলে খালত মাছ পাক দি আছে গাইস পুৰা জংগল মংগল ৰাস্তা আপোনালোকে দেখি আছে মাই ডগছ ভয়ানক ৰাস্তা বোলো গাইস সাৱধানে যাব লাগিব এটামান যদি কিং কুবৰা ওলাই যায় তো কোঠাই বিখম গাইস চ' অকণমান সাৱধানে গৈ আছো যাতে ভিডিঅ'টো প্ৰুফ হিচাপে থাকে কি সাপ ওলাইছিল চাব পাৰোতো দুই এটা খুট মাৰি দিলেও তো এতিয়া টাইম হৈছে 4:30 PM ইভিনিং টাইম তো আজি তাৰিখ আছিল মই বৰ্তমান ভিডিঅ'টো ৰেকৰ্ডিং কৰা তাৰিখ আজি 29 ডিচেম্বৰ তো মই আজি 29 ডিচেম্বৰ তাৰিখে এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ আপোনালোকে পিকচাৰ কোৱালিটি ইমান ভাল নাপাব পাৰে যিহেতু মোবাইলটোৰ কেমেৰা কোৱালিটি ইমান এটা ভাল নহয় দ্যাটছ ৱাই পিকচাৰ কোৱালিটি ইজ নট গুড তো গাইস এতিয়া আমি পাইছোহি গুৰু আপোনালোকে আগত দেখি আছে গুৰু তো আমি লৈ যাওঁ আৰু ন হয় জয় টাইম হল বেছি খাওয়া ভাল নহয় হয় চলো যাও 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 ঘুরো 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 যাও যাও চলো ইতে কাকড়ি খাবাচ্ছ ইতে খাবাচ্ছ কি হবে আচ্ছা কালি গাখীৰ নোলাওচোন ইতে খাবাতলে কালি গাখীৰ নোলাওচোন হ্যাঁ যাও পিছবিলা খাবাতলে গাখীৰ নোলায় ৰাতিপুৱা চলো হয় যাও হাল বাবা লাগছিলে এতিয়া গেলেও নহ'ব বোলে এতিয়া ক'ৰবাত ক'ৰবাত বাবা লগা আছে নহ'ব ৰ'বা কেতিয়া পালি হয় তোৰ ন কেতিয়া পালি হয় দিগদাৰে সেনেকে হয় আমাৰো কি হয় এতিয়া তো গৰু বৰ্তমান ঘৰলৈকে লৈ গৈ আছোঁ তো গাইছ ইমানে চলাইছে ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে পুনৰবাৰ কৈছোঁ সকলোৱে এটা এটা গেহেৰাকৈ লাইক কৰি যাব আমাৰো ভাল লাগিব আৰু ইপিনে ট্ৰেক্টৰখন হাল বাই আছে